ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ ৰাজ্যৰ আন খণ্ডত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰে NHMৰ কৰ্মচাৰীসকলকো সমহাৰত সা সুবিধা প্ৰদানৰ আহ্বান সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সন্থাই কয় যে NHMৰ কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰ শাসনলৈ আহিছিল কিন্তু বিগত 10 বছৰে তেওঁলোকৰ বাবে চৰকাৰখনে একো কাম নকৰিলে দিল্লীকে ধৰি আন ৰাজ্যই NHMৰ কৰ্মচাৰীসকলক বিভিন্ন সা সুবিধা প্ৰদান কৰি আহিছে কিন্তু অসমত তেওঁলোকৰ মংগলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আজি বাধ্যত পৰি আমাৰ সকলো কৰ্মচাৰী ওলাই আহিব লগা হৈছে বিশেষকৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অহৰহ চাপৰ সৃষ্টি কৰিছে সংগঠনৰ নেতৃত্বৰ ওপৰত যাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আন্দোলন কৰিব লগা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো কৈছে প্ৰতাৰিত হোৱা নাই আজি আসলতে তেখেতে 2016 চনত আমাৰ কৰ্মচাৰীখিনিক যি এটা সপোন দেখুৱাইছিল আজি 10 বছৰ হ'ব হৈছে অহা বছৰ 10 বছৰ হ'ব সেই সপোন পূৰণ নোহোৱাৰ কাৰণেহে আন্দোলন কৰিবলৈ বাধ্য হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক 2016 চনৰ নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিলে আৰু বিগত 2023 চনৰ আশা কনভেনচনৰ সময়ত আকৌ যি প্ৰতিশ্ৰুতি দোহাৰিছিলে তেখেতে সেই প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেহে আমি অনুৰোধ জনাইছোঁ টেট শিক্ষকসকলক যেনেকৈ নিযুক্তি দিছিল তেওঁলোকৰো 5 বছৰ কন্ট্ৰাক্ট আছিল তেতিয়াও এটো লিখা হোৱা নাছিল কি তেওঁলোকক পাৰ্মানেন্ট কৰাব কিন্তু আণ্ডাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ তেওঁলোকক পাৰ্মানেন্ট কৰোৱা হৈছে অন্যান্য ৰাজ্যবোৰত যদি তেওঁলোকে পাৰ্মানেন্ট কৰিছে NHM স্কেল পে দিছে তে আমাৰো অটুট বিশ্বাস আছে আমাকো তেওঁ দিব পাৰিব আৰু যেনেকৈ মই কিছুমান উদাহৰণস্বৰূপে কম মণিপুৰ কেৰালা ছিকিম মেঘালয় নাগালেণ্ড MP সবতে মানে আপোনাৰ পে স্কেল হেৰি কৰিছে দি আছে ৰিকুৱায়াৰ কৰি দি আছে আৰু